অনুষ্ঠিত হোৱা এখন সংবাদ মেলত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি অজয় গগৈ ডাঙৰীয়া, আমাৰ লগত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুব্ৰমিত্ৰ গগৈ ডাঙৰীয়া, এক্সিকিউটিভ কমিটি মেম্বাৰ মঞ্জিৰ গগৈ ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মনোৰঞ্জন বৰগোহাঁই ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা সাংবাদিক। ইতিমধ্যে আপোনালোকক অজয় গগৈ ডাঙৰীয়াই ক'লে যে সমগ্ৰ অসমৰ ভিতৰত কংগ্ৰেছ দলে বুট চোৰ চকীয়েৰ এই অভিযান বিভিন্ন জিলাত চলাই আছে। এই গোটেই অভিযানৰ আৰম্ভণি হৈছিল যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই নিজৰ সংবাদমেল যোগেদি তথ্য সহকাৰে প্ৰমাণ দিলে যে এটা বিধানসভা সমষ্টিত বিশেষকৈ কৰ্ণাটকৰ ভিতৰত কেনেদৰে 1 লাখ ভুৱা ভোটাৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ল। আমি সেই সময়ত ভাবিলোঁ যে এনে ধৰণৰ বিস্ফোৰক তথ্য দিয়াৰ পিছত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ দায়িত্ব সহকাৰে তদন্ত কৰিব, কিন্তু তেওঁলোকে তদন্ত কৰাতকৈ বিজেপি দলৰ মুখপাত্ৰৰ দৰে প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়া সংকল্প যে আমি ভাৰতৰ ভিতৰত এটা জনজাগৰণ সৃষ্টি কৰিব লাগে। তেওঁ ইতিমধ্যে বিহাৰত ভোট অধিকাৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আমিও প্ৰায় প্ৰতিখন জিলাৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা সজাগতা সভা আমি নিজৰ বুথ পৰ্যায়ৰ এজেণ্টসকলৰ লগত কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে অসমৰ ৰাইজ গম পাই গৈছে যে অসমৰ বিজেপি দলৰ ভিতৰত মাত্ৰ গৰু চোৰো নাই, গৰু চোৰৰ লগতে বুট চোৰো সোমাই আছে। আৰু সেইকাৰণে অসমৰ ৰাইজে কোনো পধ্যৰে এই বুট চোৰসকলৰ সপোন বাস্তৱ হ'বলৈ নিদিয়ে আৰু জনসাধাৰণৰ লগত কংগ্ৰেছ দল থিয় দিব। কিন্তু এতিয়া আমি গম পাইছোঁ যে কিয় বৰ্তমানৰ বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ ইমান অহংকাৰী। যেতিয়া তেওঁলোকে জনসাধাৰণৰ তেওঁলোকৰ ভোটৰ অধিকাৰক মূল্য নিদিয়ে, অসমৰ ৰাইজৰ ভোটৰ কোনো মূল্য তেখেতৰ বাবে নাই, তেতিয়া নিশ্চয় তেওঁলোকে অসমৰ ৰাইজক অৱহেলনা কৰিব আৰু আদানী আম্বানীক কেনেদৰে আৰু মাটি বিক্ৰী কৰিব পাৰে, নিজৰ পৰিবাৰৰ নামত আৰু মাটি কেনেদৰে সংৰক্ষণ কৰিব পাৰে আৰু নিজৰ লগত ভাল হৈ থকা চিণ্ডিকেটবোৰ, কয়লা, পাথৰ, শিল, বালি চিণ্ডিকেট, কাৰ্বি আংলং, ডিমা হাছাও, তিনিচুকীয়াৰ ভিতৰত কাম কৰি কেনেদৰে অসমৰ জংঘল পাহাৰ নষ্ট কৰিব পাৰে, তাৰ বাবে তেওঁ অহংকাৰী ৰজাৰ দৰে নিজৰ শাসন চলাই আছে। যাৰ ফলত কি হৈছে যে অসমৰ ৰাইজৰ আজি আগৰ দৰে উন্নয়ন হোৱা নাই, অসম আজি পিছ পৰি গৈছে। আৰু যোৱাকালি বাতৰি কাকতত আমি দেখা পালোঁ যে কেনেদৰে এতিয়া চৰকাৰী তথ্যমতে কেন্দ্ৰ চৰকাৰৰ দ্বাৰা স্থাপিত নীতি আয়োগৰ তথ্যমতে অসম এতিয়া ভাৰতৰ অন্তিম 5 ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাই গৈছে উন্নয়নৰ ক্ষেত্ৰত। মই কিছু তথ্য আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ বিচাৰোঁ, যিখিনি তথ্য আমি যোৱাকালি গম পালোঁ, ইয়াৰ প্ৰতিলিপি আপোনালোককো দিয়া যাব। এতিয়া 2023-24 যি নীতি আয়োগৰ
সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ ইণ্ডিয়া ইণ্ডেক্স আহিছিল তাত 28টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসম তলৰ পৰা 24 নম্বৰ ৰাজ্যৰ তালিকাত আছে আৰু আজি এই সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডিয়া ইণ্ডেক্সত ভাৰতৰ যি নেশ্যনেল এভাৰেজ স্ক'ৰ 71 আজি তাৰিখত অসম নেশ্যনেল এভাৰেজতকৈ তলত আজি অসমৰ ৰেংকিং হৈছে বা স্ক'ৰ পাইছে 65 এভাৰেজ স্ক'ৰ এটা ৰাজ্যৰ আমাৰ ভাৰতৰ হ'ব লাগে 71 সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ সন্দৰ্ভত আৰু অসমৰ স্ক'ৰ হৈছে 65 2023-24 চনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা তেখেতৰ আজি ব্যক্তিগত সম্পত্তি কমিছে নে বাঢ়িছে আজি তেওঁ পুনৰবাৰ আজি অলপ দিন আগতে আমি গম পাইছোঁ যে ভাৰতবৰ্ষৰ কৰৰপতি মুখ্যমন্ত্ৰী তালিকাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোমাইছে এতিয়া তেওঁ আগতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছে ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছে এতিয়া কেন্দ্ৰৰ নীতি আয়োগৰ ৰেংকিঙৰ ভিতৰত স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত অসমৰ ৰেংকিং কি 26 আমি ইমান তললৈ আহি গৈছোঁ তো যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা দিছিল যে তেওঁ অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাৰ ভিতৰত লৈ যাব আজি তেওঁ শীৰ্ষ 5টা ৰাজ্যৰ নহয় অন্তিম 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসমখনক ঠেলি দিছে শিক্ষা এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰীও আছিল আজি অসম সমগ্ৰ ভাৰতৰ ভিতৰত 25 নম্বৰ ৰেংকত আছে আজি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতো যদি 121টা জিলা যেতিয়া অধ্যয়ন কৰা যায় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সেই 121টা জিলাৰ ভিতৰতো অসমখনৰ একমাত্ৰ এটা জিলা প্ৰথম 10 নম্বৰ জিলাৰ ভিতৰত নহয় ডিব্ৰুগড় 18 নম্বৰ জিলাৰ ভিতৰত আছে মানে আমাতকৈ ওপৰত আছে মিজোৰাম কিছু জিলা আমাতকৈ ওপৰত আছে অন্য ৰাজ্যৰ কিছু জিলা তো কিমান দুখৰ কথা যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতো যেটা 121টা জিলাৰ অধ্যয়ন কৰা গৈছে তাৰ ভিতৰতো অসমখনৰ এটাও জিলা শীৰ্ষ 5টা জিলাৰ ভিতৰত নাম অন্তৰ্ভুক্ত হোৱা নাই আজি স্বাস্থ্যৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ অলপ দিন আগতে আমাৰ আসাম ট্ৰিবিউনত আমি দেখা পাইছোঁ যে হয় এইখন চৰকাৰে মেডিকেল কলেজ খুলিছে কিন্তু আজি মেডিকেল কলেজৰ ভিতৰত নাৰ্ছৰ অভাৱ ডক্টৰ অভাৱ দৰৱৰ অভাৱ ইকুইপমেণ্টৰ অভাৱ যাৰ ফলত মানুহবোৰ এতিয়া নিজৰ তেজপুৰ বৰপেটা ডিব্ৰুগড় মেডিকেল কলেজ নহয় সকলোকে গুৱাহাটী মেডিকেল কলেজত যাবলগীয়া হৈছে আৰু আমি নিজেই দেখিছোঁ গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত কি অৱস্থা এগৰাকী শিশু নাৰ্ছ ভালদৰে তাত সময় নিদিয়াৰ বাবে আজি নাৰ্ছৰ সংখ্যাৰ অভাৱ হৈ থকাৰ বাবে এজন শিশুৰ মৃত্যু হ'ল এজন শিশুৱে যথেষ্ট আঘাত পালে এনেকুৱা এটা অৱস্থা একে আমি দেখিলোঁ শদিয়াত অগষ্ট 2025 চনতে আমি শদিয়া চিভিল হস্পিটেলত দেখিলোঁ যে ডক্টৰ নথকাৰ বাবে এগৰাকী গৰ্ভৱতী মহিলাৰ ডেলিভাৰী কেছ লোকেল নাৰ্ছসকলে কৰিবলগীয়া তেওঁলোকে চাবলগীয়া এয়া হৈছে অসমৰ অৱস্থা গুৱাহাটীৰ পৰা শদিয়ালৈকে আজি নাৰ্ছসকলৰ আজি অভাৱ ডক্টৰসকলৰ অভাৱ এই বছৰ জুন সৰ্থেবাৰীত 30 বেড ৰুৰেল গ্ৰাম্য হস্পিটেলত এজনো ডক্টৰ নাছিলে 3 দিনৰ বাবে এনেকুৱা এটা অৱস্থাত আজি আমাৰ 3rd গ্ৰেড 4th গ্ৰেড আজি আমাৰ 3rd গ্ৰেড 4th গ্ৰেড আমাৰ কৰ্মচাৰীসকলে আজি বিভিন্ন হস্পিটেলৰ দায়িত্ব ল'বলৈ হৈছে এয়া হৈছে অসমৰ অৱস্থা সেইকাৰণে আমাক দুখ লাগে আমি যেতিয়া শিক্ষিত সমাজৰ যেতিয়া আমাৰ অসমৰ শিক্ষিত সমাজ বাহিৰলৈ যায় তেওঁলোকক উপলব্ধ কৰা যায়
যে তোমালোকে আহিছা অসমখনৰ ভিতৰত মাত্ৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ যুক্তিহীন কথাবোৰে আমি শুনি পাওঁ তেওঁলোকে কেনেদৰে ভয়ত আজি পুলিচক ব্যৱহাৰ কৰি কেতিয়াবা সাংবাদিকক আৰেষ্ট কৰে কেতিয়াবা বিৰোধী দলৰ কৰ্মীখিনিক আৰেষ্ট কৰে কেতিয়াবা অন্য ৰাজ্যৰ এজন বিধায়কক আৰেষ্ট কৰিবলৈ তাৰলৈ গুজৰাট লৈ যায় কিন্তু অসমৰ ভিতৰত আজি ড্ৰাগ সিন্ডিকেট কৰা মানুহক আজি ধৰিব পৰা নাই কয়লা সিন্ডিকেটক বন্ধ কৰিব পৰা নাই আৰু প্ৰত্যেক দিন মুখ্যমন্ত্ৰী যুক্তিহীন কথাবোৰ ক'ব আৰু উন্নয়নৰ ক্ষেত্ৰত অসম আৰু তললৈ পিছ পৰি গৈছে আজি অসমখনৰ মানুহবোৰ বাহিৰত গ'লেই লজ্জিত হয় আৰু কাৰণ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ যুক্তিহীন কথা তেওঁৰ নেতৃত্বহীন আজি যে শাসন চলি আছে অত্যাচাৰী শাসন চলি আছে আৰু সেইকাৰণে যোৱাকালি আমি যেতিয়া যোৰহাটৰ ভিতৰত এটা সভাত আমি এনে সাধাৰণতে পাতি আছিলোঁ তো ৰাইজে আমাক ক'লে যে আমাৰ অসমৰ মামা এই মহাভাৰতৰ শকুনি মামাৰ দৰে যিজন মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে পৰিবাৰৰ মাজত সংঘাত লগাবলৈ বিচাৰে মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নিজৰ ওচৰত কোনো সংকল্প নাই নিজৰ ওচৰত কোনো দৃষ্টি নাই অসমখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰগতি কৰাৰ ক্ষেত্ৰত কোনো বহল সপোন নাই হয় মাত্ৰ নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট বাগান ল'ৰা নামত 17টা কোম্পানী এইখিনিয়ে হয় তেওঁলোকৰ সপোন যাৰ ফলত আজি শিক্ষা ক্ষেত্ৰতো আজি অসমখনৰ যদি আপোনালোকে নামভৰ্তি সেই তথ্যবোৰ চাই 2024 চনত আজি আমাৰ নামভৰ্তি আজি তাৰ ভিতৰতো আমাৰ কমি গৈছে 2018 চনত আমাৰ প্ৰায় 71% ল'ৰা ছোৱালীবোৰৰ নামভৰ্তি স্কুলৰ ভিতৰত হৈছে এতিয়া 2024 চনত এতিয়া 69% প্ৰায় 2% কমিছে এয়া হৈছে আমাৰ বৰ্তমানৰ পৰিস্থিতি আজি শিৱসাগৰৰ ভিতৰতো মই দেখা পাইছোঁ যে আজি এই বৰষুণৰ এই সময়ত কেনেদৰে পানী এতিয়া গাঁৱৰ ভিতৰত সোমাই গৈছে ঘৰৰ ভিতৰত সোমাই গৈছে ৰাস্তাৰ ভিতৰত সোমাই গৈছে কিন্তু কোনো চিন্তা নাই কোনো কথা নাই আজি যোৰহাটৰ পৰা মই শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰা লৈ আহিলোঁ এতিয়া মইতো অবাক যে বৰ্তমানৰ কেন্দ্ৰ চৰকাৰ যোৰহাট শিৱসাগৰৰ হাইৱে কামখিনি সম্পূৰ্ণ হোৱা নাই কামখিনি ভালদৰে হোৱা নাই এতিয়া তাত টোল গেট বহাবলৈ বিচাৰিছে মানুহে টোল কিয় দিব যি ঘাইপথত ইমান গাঁত আছে যে গাড়ীখন 60 স্পীডৰ ওপৰত চলাবই নোৱাৰে মই নিজৰ গাড়ীখন মন কৰি আছোঁ কিমাননো স্পীডত গৈ আছে 60 ওপৰত যাবই পৰা নাই কেনেকৈ যাব 60 ওপৰত গ'লেই মই এনেকৈ জাম্প মাৰি মানে মই গাড়ী পৰা বাহিৰতে মই ওলাই এক্সিডেণ্ট ভয়ত নহয় এনেকুৱা ডাঙৰ ডাঙৰ গাঁত এনেকুৱা মানে ওপৰ তল হাইৱে ইমান মানে নিম্ন স্তৰৰ কনষ্ট্ৰাকশ্যনৰ কোৱালিটি যে 60 ওপৰত গ'লে গাড়ী চালকজনে মানে গাড়ী পাই বাহিৰত মানে ওলাই আহিব মইতো কেন্দ্ৰীয় নীতিন গাডকাৰী ডাঙৰীয়াক সেইকাৰণে অলপ দিন আগতে চিঠিও পঠালোঁ যে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ইমানেই বেয়া যে ইয়াত টোল উঠাই দিয়ে আমাৰ অসমৰ ৰাইজক কোনো পদ্ধতিৰে টোল দিব নালাগে ইমান বেয়া কোৱালিটি তাতকৈ বিপৰীত মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণকে পইচা দিব লাগে কিয় এনেধৰণৰ ওপৰ তল ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাওঁতে আমাৰ গাড়ী এক্সেল বেকা হৈ যায় গাড়ী ছাছপেনশ্যন বেয়া হৈ যায় বয়োজ্যেষ্ঠসকলৰ পিঠি বিষায় ফিজিঅ' কৰিবলগীয়া হয় তো আমাৰ পৰা পইচা লোৱাতকৈ কেন্দ্ৰ চৰকাৰ অসমৰ ৰাইজক পইচা দিব লাগে আমাক গাড়ী মেৰামতি কৰিবলৈ আমাৰ পিঠিৰ কাৰণে এটা ফিজিঅ' ডক্টৰৰ তাৰ ফিজটো দিবলৈ তো এনেকুৱা এটা অৱস্থাত আজি তাৰিখত আমি চলি আছোঁ আৰু সেইকাৰণে আজি বৰ্তমান চৰকাৰ নিজৰ বিফলতা লুকাবলৈ হ'লে আজি বিভিন্ন নানান ধৰণে ৰাজনীতি কৰি আছে আমি তেওঁলোকৰ কাম যিখিনি কাম কৰিব নোৱাৰিলে সেইখিনি কাম আমি কৰিম পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব
তেওঁ যি কাম কৰিব নোৱাৰিলে সেইখিনি কাম আমি কৰি দেখা। মই আমাৰ স্থানীয় যিখিনি ৰাইজ আৰু স্থানীয় গৱেষক আৰু যিসকল অলপ টেকনিকেলি চাউণ্ড মানুহ, মই মুখ্যমন্ত্ৰীৰ দৰে নহয়। মুখ্যমন্ত্ৰী নিজকে মানে সৰ্বজ্ঞানী ভাবে, কি গোটেই মানে অসমৰ ভিতৰত আমি চব আমি অজ্ঞাত, তেওঁহে আটাইতকৈ বুদ্ধি থকা ব্যক্তি, তেওঁহে চব জানে। তো মই তেনেদৰে নহয়, মই আলোচনাৰ ওপৰত বিশ্বাস কৰোঁ, মই টেকনিকেল এক্সপাৰ্টৰ ওপৰত বিশ্বাস কৰোঁ, মই ৰাইজৰ লগত আলোচনা কৰাটো বিচাৰোঁ। আগত কি হ'ল, কিয় কাম নকৰিলে, মই অধ্যয়নৰ ওপৰত বিশ্বাস কৰোঁ। তো আপোনাৰ খুব স্পেচিফিক এটা বিষয়, এটা স্পেচিফিক এৰিয়া লৈ এইটো মই অধ্যয়ন আৰু আলোচনাৰ যোগেদি মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী সময়ত দিব পাৰিম।